বস্তুটো ইয়াতে নৰ্মেল ৰিয়েকশ্যনটো সবে গম পাইছা হয় নাই হোৱাট ইজ নৰ্মেল ৰিয়েকশ্যন মানে হৈছে বস্তুটোৰ যিটো ৱেট থাকে ঠিক আছে সেই ৱেটটোৰ এগেইনষ্টত যিটো তোমাৰ থাকিব ৱেটটো সাপোৰ্ট দিবৰ কাৰণে যিটো তাৰ যিটো বস্তুৰ ওপৰত থাকে ই এটা কি কৰে এটা নৰ্মেল ৰিয়েকশ্যন দিয়ে বস্তুটোৰ ওপৰত ঠিক আছে সেই নৰ্মেল ৰিয়েকশ্যনটো কাৰ লগত ইকুৱেল হয় বস্তুটোৰ ৱেটৰ লগত ইকুৱেল হয় এটা আমি অলৰেডি গম পাইছো ঠিক আছে সো তাৰপিছত এইটো কোৱা হয় নৰ্মেল ৰিয়েকশ্যন আৰু এইটো হৈছে ফোৰ্স অফ ফ্ৰিকশন অলৰেডি আমি কিমান পাইছিলো হোৱাট ইজ দ্যাট ইট ইজ mu multiplied by n ডিফাইন কৰিছিলো না আগৰ ক্লাছত f is equal to mu multiplied by n কৰিছিলো নাই ডিফাইন কৰিছিলো সো f is equal to mu n এইটো ভ্যালু হ'ব mu n আৰু এইটো আছে কিমান আছে নৰ্মেল ৰিয়েকশ্যন ইহত গিটাৰ মাজৰ ইহত দুটাৰ যিটো ৰিজাল্টেন্ট হ'ব ইহত দুটাৰ ৰিজাল্টেন্ট মানে কিমান হ'ব ইট উইল বি n স্কয়াৰ প্লাস f স্কয়াৰ হ'বনে n স্কয়াৰ 90 ডিগ্ৰী আছে এইটো আৰু এইটোৰ মাজৰ এংগল কিমান হয় 90 ডিগ্ৰী হয় নাই সো তেতিয়া আমাৰ ৰিজাল্টেন্টটো কিমান হ'ব what will be r will be root over n square plus f square হ'ব নাই ঠিক আছে এই যেটো ৰিজাল্টেন্ট আছে সেই ৰিজাল্টেন্টে নৰ্মেল ৰিয়েকশ্যনৰ লগত যেটো এংগল কৰিছে এই এংগলটোকে আমি কি বুলি কম এংগল অফ ফ্ৰিকশন বুজি পালা মানে যেটো ৰিজাল্টেন্ট আছে সেই ৰিজাল্টেন্টে নৰ্মেল ৰিয়েকশ্যনৰ লগত যেটো এংগল কৰিছে that angle is known as angle of friction it is denoted by lambda ক্লিয়াৰ হৈছে নাই এইটো কোৱা হয় angle of friction lambda এতিয়া নেক্সট লিখা angle of repose angle of repose जल्दी आगा सो এই বস্তুটো এটো যেটো আছিলে এই বস্তুটো কি হয় তোমাৰ এখন প্লেন সারফেসত আছে হয় না এখন মানে হৰাইজন্টাল সারফেসত আছে কিন্তু এটো তোমাৰ কি হৈছে এখন ইনক্লাইন সারফেসত আছে এই ইনক্লাইন সারফেসটো এংগলটো এনেকুৱা টাইপৰ যাতে এই যেটো এংগল আছে ন এই এংগলটো হৈছে মিনিমাম এংগল যাৰ পাছত বস্তুটো স্লাইডিং কৰা স্টাৰ্ট কৰিব এনেটো স্লাইডিং নকৰে নেকি এনে স্লাইডিং নকৰে কিন্তু বস্তুটো এটা মিনিমাম এংগলত কি কৰিব লাগিব ৰাইজ কৰিব লাগিব আৰু যেটো এংগলত ৰাইজ কৰিলে বস্তুটো স্লাইড কৰা স্টাৰ্ট কৰে এটোকে কি বুলি কোৱা হয় এংগল অফ ৰিপোজ মানে হৈছে ইট ইজ দা মিনিমাম এংগল এট হুইচ দা বডি স্টাৰ্টস স্লাইডিং বডিটো জাস্ট মুভ কৰা স্টাৰ্ট কৰে মানে এইটো বস্তু ধৰা এই বস্তু জ্যামিতি বক্সটো আছে এটো ইয়াৰ ওপৰত আছে না এনেকে মই বস্তুটো এটা লাগি লৈ গৈ আছো এটা পইণ্ট ঠিক হৈছে নাই ঠিক আছে বস্তুটো এনেকে আছে যোৱা নাই ওপৰ কৰি গৈ আছো এটা পইণ্টত যোৱা ষ্টাৰ্ট কৰিলে এই যেটো মিনিমাম যেটো পইণ্টত বস্তুটো যোৱা ষ্টাৰ্ট কৰিব এটোকে কি বুলি কোৱা হয় এংগল অফ ৰিপোজ এতিয়া এই এংগল অফ ৰিপোজটো আমি ধৰি লৈছো সাপোজ দিস ইজ থিটা এটো কিটাৰে ডিনোট কৰা হয় আলফা ডিনোট কৰা হয় মানে থিটা ইজ ইকুয়াল টু আলফা এংগল অফ ৰিপোজ ব্ৰেকেটত আলফা লিখিবা ইট ইজ ডিনোটেড বাই আলফা বুলি লিখিলা নি লিখিছা কি হ'ব ঠিক আছে ইট ইজ আলফা এতিয়া তুমি চোৱা এফালে চাবা বস্তুটোৰ যেটো ওয়েট হয় সেই ওয়েটটো হৈছে mg ঠিক আছে এই যেটো mg ওয়েট আছে mg ওয়েটটো আমি দুটা কম্পোনেন্টলৈ ভাগ কৰিব পাৰো এটা হৈছে তোমাৰ কোনটো এই যেটো সারফেস আছে এই সারফেসটো পারপেন্ডিকুলাৰ ডাইৰেকশনত বুজি পাইছা এই যেটো সারফেসটো পারপেন্ডিকুলাৰ ডাইৰেকশনত mg cos θ আহিব ওকে আৰু এইফালে যেটো কম্পোনেন্ট আছে এটো কি আহিব mg sin θ এটো অলৰেডি আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো চাগে না এটো ওকে সো এতিয়া হলে এই যেটো mg sin θ আছে এই যেটো mg cos θ আছে এই mg cos θ টো কিহে ব্যালেন্স কৰিব নরমাল ৰিয়েকশ্যনটো ব্যালেন্স কৰিব মানে তাৰ যেটো নরমাল ৰিয়েকশ্যন আছে নরমাল ৰিয়েকশ্যনটো ব্যালেন্স কৰিব আৰু এই যেটো mg sin θ আছে তাক কিহে ব্যালেন্স কৰি আছিল ফ্ৰিকশন বুজি পাইছা নাই ফ্ৰিকশন বস্তুটো স্লাইডিং কোনফালে হ'ব এফালে হ'ব সো ফ্ৰিকশন কোনফালে হ'ব অপোজিট ডাইৰেকশন হ'ব সো ৰিলে ফ্ৰিকশনে mg sin θ টো ব্যালেন্স কৰিব আৰু mg cos θ টো কিহে ব্যালেন্স কৰিব এনৰে ব্যালেন্স কৰিব এই mg sin θ টো এই ফ্ৰিকশনত হৈ mg sin θ টো যেতিয়া বেছি হৈ যাব তেতিয়া বস্তুটো স্লাইড কৰা স্টাৰ্ট কৰিব হয়নে বুজি পালা কথাটো এতিয়া এই যেটো কম্পোনেন্ট আছে এই কম্পোনেন্টে mg cos θ টো ব্যালেন্স সদায় ব্যালেন্সে কৰি থাকিব কিন্তু এই যেটো ফ্ৰিকশন আছে এই ফ্ৰিকশনটো mg sin θ টো কি কৰিব এটা টাইমত ব্যালেন্স কৰিব নোৱাৰা হ'ব মানে যেতিয়া বস্তুটো ইনক্লাইনেশনটো বহুত বেছি বাঢ়ি যাব বস্তুটো যেতিয়া আমি ওপৰলৈ উঠাই দিম এই ফ্ৰিকশনটো কি কৰিব নোৱাৰিব বস্তুটো ৰখাই থাকিব নোৱাৰিব এটা টাইমত কি কৰিব মুভ কৰা ষ্টাৰ্ট কৰিব কিন্তু এই বস্তুটো ব্যালেন্স হৈ থাকিব আৰু এইটো যদি ব্যালেন্স হ'লে কি হ'লতে মুভ কৰিব তললে মানে কত কৰিব ইয়াতে এফালে
বক্সটো কেনেকৈ আছিলে এনেকৈ আছিলে এনেকৈ আছিলে ন এইটো স্লাইড কৰা ষ্টাৰ্ট কৰিছে আৰু ইয়াৰ ক'ত তললৈ যাব তললৈ ক'ত যাব তললৈতো এইটো গ'লেই অলৰেডি এইটো কথা কোৱা নাই এইটোতো অলৰেডি গৈছে মই ইয়াৰ কথা কৈছোঁ যদি নৰ্মেল ৰিয়েকশ্যনটো ইকুৱেল নহ'লেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন নৰ্মেল ৰিয়েকশ্যনটো ইকুৱেল নহ'লে কি হ'লহেঁতেন বস্তুটো উৰি গ'ল হয় বস্তুটো চোৱা এনেকৈ আছে চোৱা এনেকৈ আছে বস্তুটো জঁপিয়াই যাব নেকি যাব নেকি যদি জঁপিয়াই নাযায় তেতিয়াহ'লে বেলেঞ্চ হৈ আছে মানে বুজি পালা বস্তুটো কেতিয়াও এনেকৈ ওপৰলৈ উৰি নাযায়তো যদি ওপৰলৈ উৰি নাযায় তেতিয়া নৰ্মেল ৰিয়েকশ্যনটো সদায় বেলেঞ্চ হৈ থাকিব কিন্তু এই বস্তুটো কি হয় এই বস্তুটো বেলেঞ্চিং কৰিবৰ কাৰণে যেতিয়ালৈকে ফ্ৰিকশ্যন থাকিব ফ্ৰিকশ্যনটো থাকেই কিন্তু যেতিয়ালৈকে ফ্ৰিকশ্যনে কণ্ট্ৰল কৰিব পাৰে তেতিয়ালৈকে এমজি চাইন থিটাটো কি হৈ থাকিব বেলেঞ্চ হৈ থাকিব আৰু যেতিয়া তোমাৰ কি হয় এই এমজি চাইন থিটাটোৰ থিটাটো বাঢ়ি যায় থিটাটো বাঢ়ি যোৱাৰ লগে লগে চাইন থিটা বাঢ়ি যাব আৰু চাইন থিটা বাঢ়ি যোৱাৰ লগে লগে কি হ'ব বস্তুটো তললৈ স্লাইডিং কৰা ষ্টাৰ্ট কৰিব যিটো মোমেন্টত স্লাইড কৰা ষ্টাৰ্ট কৰে এই এংগলটো কি বুলি কোৱা হয় এংগল অফ ৰিপ'জ তই বুজি পালা ঠিক আছে তেতিয়াহ'লে এংগল অফ ৰিপ'জ যিটো পইণ্ট আছে ন সেই পইণ্টত এমজি চাইন থিটা কাৰ লগত ইকুৱেল হ'ব এমজি চাইন থিটা কাৰ লগত ইকুৱেল হ'ব এমজি চাইন থিটা এফৰ লগত ইকুৱেল হ'ব হ'ব নাই যিটো মোমেন্টত বস্তুটা স্লাইড কৰা ষ্টাৰ্ট কৰিব সেইটো মোমেন্টত কি হ'ব ফ্ৰিকশ্যনৰ লগত সেম হ'ব এমজি চাইন থিটা ওকে সো ফ্ৰিকশ্যনৰ লগত যদি এমজি চাইন থিটা হয় হোৱাট ইজ এফ এফ কি হয় এই ডায়াগ্ৰামটোত এফ কি হয় frictional force কিমান হ'ব what will be f here কোনে ক'ব what will be f here কোৱা লাষ্ট পেঞ্চৰ পৰা কোৱা কোন পায় what is f মাজৰ ৰিলেশনশিপ বুজি পালা বস্তুটো বুজি পাইছা নাই বস্তুটো এবাৰ প্ৰথমতে চাই লও কি হয় mg sin θ টো হৈছে ফ্ৰিকশ্যনৰ লগত সেম হ'ব লাগিব তেতিয়া বস্তুটো কি হ'ব স্লাইড কৰা ষ্টাৰ্ট কৰিব ঠিক আছে দ্যাট ইজ দা ফাৰ্স্ট কন্ডিশন আৰু যেটো ফ্ৰিকশ্যনাল ফোৰ্স আছে সেইটো কিহৰ ওপৰত ডিপেন্ড কৰে নৰ্মেল ৰিঅ্যাকচনৰ ওপৰত ডিপেন্ড কৰে নৰ্মেল ৰিঅ্যাকচন সদায় mg নহয় mg কেতিয়া হয় যেতিয়া এটোৰ লগত ইকুৱেল থাকে তেতিয়াহে mg হ'ব যেতিয়া বস্তুটো ইনক্লাইন থাকে ইনক্লাইন থকাৰ লগে নৰ্মেল ৰিঅ্যাকচনটো কি হ'ব mg cos θ ওকে আৰু এই mg cos θ ৰ ওপৰত ডিপেন্ড কৰিব মানে মিউ এনে কি হয় ফ্ৰিকশ্যনাল ফোৰ্সটো মিউ মাল্টিপ্লাই বাই n হয় এই মিউ টো থাকিলে n কিমান হ'ব mg cos θ সো তেতিয়াহ'লে এই ফ্ৰিকশ্যনাল ফোৰ্সটো কিমান আহিব মিউ mg cos θ এটা ফ্ৰিকশ্যনাল ফোৰ্সটো কাৰ লগত ইকুৱেল হ'ব লাগে mg sin θ লগত ইকুৱেল হ'ব লাগে হয় না নহয় সো তেতিয়াহ'লে কি আহিব এটো আমি যদি ইকুৱেলাইজ কৰো আলটিমেটলি tan θ কি আহিব মিউ আহিব আৰু তেতিয়াহ'লে what will be θ it is tan inverse মিউ আৰু θ মানে কি কৈছিলো আমি অলৰেডি it is the minimum angle alpha যেটো বস্তুটো স্লাইডিং কৰা ষ্টাৰ্ট কৰে সো তেতিয়া θ alpha হয় tan inverse মিউ আহিব ঠিক আছে বুজি পালা এতিয়া ইয়াতে চোৱা এটো কি আছিল angle of friction এটো কি আছিল angle of friction এতিয়া angle of friction আৰু তাহাতৰ মাজত কিবা ৰিলেশনশিপ আছে নেকি আমি এটো চাও angle of friction আৰু alpha এই দুটাৰ মাজত কিবা ৰিলেশনশিপ আছে নেকি এটো চাও এতিয়া কি চালো আমি যেটো কোএফিশিয়েন্ট অফ ফ্ৰিকশন আছে মিউৰ লগত আলফাৰ যেটো ৰিলেশন এটা আমি এটা পালো ঠিক আছে এতিয়া আমি নেক্সট কি চাম angle of friction ৰ লগত হেতু কিবা সম্পৰ্ক আছে নেকি what is tan lambda কি হ'ব ইয়াতে tan lambda একন কিমান হয় একন f হয় না সো এটো আহিলে f একন কিমান হয় n নরমাল রিঅ্যাকশন সো এটা what will be tan lambda হ'ব height divided by base হয় না height কিমান হয় f divided by কি আহিব n what is f mu multiplied by n so n আৰু n টো কি হ'ব ক্যান্সেল যাব নাই n আৰু n টো ক্যান্সেল যাব so tan lambda is equal to কি আহিব tan lambda is equal to আহিব mu আহিব so তেতিয়া what will be lambda it is tan inverse mu so lambda is equal to tan inverse mu alpha is equal to tan inverse mu দুইটা সেম okay so তেতিয়া হলে angle of friction is numerically equal to angle of repose এটো এক্সামত প্রুফ কৰিব আছে prove that next question to লেখা prove that angle of friction is numerically equal to prove that angle of friction is numerically equal to angle of repose angle of friction is numerically equal to angle of repose গৈছে ওপৰলৈ গৈছে
ওপৰলৈ এনে এনে নাযায় এটা ফোৰ্স দিয়া হৈছে মানে বস্তুটোৰ ওপৰত ডাউনৱাৰ্ড ডাইৰেকচনত এফালে কি কৰিছে এটা ফোৰ্স দিছে ঠিক আছে এটো কাৰণে বস্তুটো ওপৰলৈ গৈছে এতিয়া আমি চাম এই যেটো ফোৰ্স হ'ব ফোৰ্সটো কিমান হ'ব আমি এটো বস্তু চাব লাগে এতিয়া এটো যিহেতু মাসটো কিমান হয় স্মল m ঠিক আছে ওয়েট কিমান হ'ব mg এটা অলৰেডি আমি চাইছো ওয়েটটো mg হ'ব আগৰ নিচিনাকে কি কৰিব লাগিব কম্পোনেন্টত ভাগ কৰিব লাগিব এটা কোনফালে আহিব এফালে আহিব আৰু এটা কোনফালে আহিব হৰাইজন্টাল ডাইৰেকচনত আহিব এই যেটো সাৰফেস আছে সাৰফেসৰ হৰাইজন্টাল ডাইৰেকচন আৰু এফালে পাৰপেন্ডিকুলাৰ ডাইৰেকচন ঠিক আছে এইটো কম্পোনেন্টৰ ভ্যালু কি হ'ব ইট উইল বি mg cos θ এইখিনি বস্তু সব একে থাকিব mg cos θ এফালে কম্পোনেন্টটো কি হ'ব mg sin θ হ'ব নে এটা হ'ব mg cos θ আৰু এটা হ'ব mg sin θ নরমাল রিঅ্যাকশনটো কোনফালে থাকিব এফালে থাকিব সো নরমাল রিঅ্যাকশনটো কথা চিন্তা কৰিব ইমান দৰকাৰ নাই বস্তুটো এফালে কি কৰিছে এই ডাইৰেকচনটো এক্সিলাৰেট কৰিছে মানে এফালে ওপৰলৈ গৈছে ঠিক আছে যদি ওপৰলৈ যায় তেতিয়া হলে ইয়াতে ফোর্স অফ ফ্ৰিকশনটো তেলে কোনফালে থাকিব বস্তুটো যদি ওপৰলৈ যায় ফোর্স অফ ফ্ৰিকশনটো কোনফালে থাকিব তলৰ ডাইৰেকচন থাকিব হয়নে তলৰ ডাইৰেকচন মানে এফালে থাকিব বুজি পালানে এবাৰ ফোর্স অফ ফ্ৰিকশনটো কোনফালে থাকিব তলৰ ফালে থাকিব কাৰণ বস্তুটো কোনফালে মুভ কৰিছে ওপৰৰ ফালে ফোর্স অফ যেটো ফ্ৰিকশন থাকে না ফ্ৰিকশন অলৱেজ কোনটো ডাইৰেকচনত থাকে যেটো ডাইৰেকচনত বডিটো মুভ কৰে তাৰ অপোজিট ডাইৰেকচনত ঠিক আছে এতিয়া বডিটো মুভ কৰিছে কোনফালে এফালে তো তেতিয়া হলে ফ্ৰিকশনটো কোনফালে থাকিব এই ডাইৰেকচনত থাকিব হোৱাট ইজ দা ভ্যালু অফ ফ্ৰিকশন ফ্ৰিকশনৰ ভ্যালু কিমান হয় mg cos θ মাল্টিপ্লাইড বাই mu হ'ব নাই f হ'ব mu mg cos θ এই ফলৰ যেটো কম্পোনেন্ট আছে এই কম্পোনেন্টটো কিমান হ'ব এই যেটো mg ৰ হৰাইজন্টাল এই ফলৰ ডাইৰেকচনটো যেটো কম্পোনেন্ট আছে এটো কিমান হয় mg sin θ সাপোজ ড্ৰাইভিং ফোর্স এটো কি বুলি কোৱা হয় ড্ৰাইভিং ফোর্স মানে যেটো ফোর্সে বডিটো তলফালে স্লাইডিং কৰাইছে দ্যাট ইজ কল্ড ড্ৰাইভিং ফোর্স ওকে সো এটা ড্ৰাইভিং ফোর্সটো কি হ'ব what will be driving force mg sin θ okay so driving force to আমি কিবা এটা নাম দি দিলো এটো ধৰা কি দিম fd বুলি দিছো driving force fd is equal to কি আহিব mg sin θ okay so এতিয়া চোৱা mg sin θ আৰু mu mg cos θ একেটা ডাইৰেকচনতে বেলেগ বেলেগ ডাইৰেকচন আছে mg sin θ আৰু mu mg cos θ একেটা ডাইৰেকচনতে আছে নে বেলেগ বেলেগ ডাইৰেকচনতে আছে একেটা ডাইৰেকচনতে আছে f এফালে আছে mg sin θ এফালে আছে সো what will be the net downward force কিমান হ'ব net downward force কিমান হ'ব net downward force will be small f plus fd মানে small f plus fd হ'ব না নাই what is small f mu mg cos θ আৰু fd কিমান হ'ব it will be mg sin θ হয় না ঠিক আছে এটো হৈছে নেট ডাউনৱার্ড ফোর্স বস্তুটো কোনফালে গৈছে আপওয়ার্ড ডাইরেকশন গৈছে সো তেতিয়া হলে মিনিমাম ইমান এমাউন্ট অফ ফোর্স দিব লাগিব তেতিয়া বস্তুটো আপওয়ার্ড যাব বুজি পাইছা নে মিনিমাম কিমান এমাউন্ট অফ ফোর্স দিব লাগিব সো মিনিমাম force required to move the body in upward direction move the body in upward direction কিমান হ'ব it will be mu mg cos θ plus mg sin θ এতিয়া লিখিব লাগিব if applied force capital F is greater than equal to mu mg cos θ if greater than equal to mu mg cos θ plus mg sin θ then the body will move in upward direction বুজি পালা তো মানে মিনিমাম যেটো ফোর্স দিব লাগিব সেই ফোর্সটো কিমান হ'ব লাগিব mu mg cos θ আৰু mu plus mg sin θ ঠিক আছে
এতিয়া এই এমাউন্টটো মিনিমাম ফোর্স দিব লাগিব তেতিয়া বস্তুটো কি হ'ব ওপৰলে যাব ওকে আৰু তাতকৈ বেছি যদি হয় তেতিয়াহলে বডিটোৱে কি কৰিব এক্সিলাৰেট কৰিব বুজি পালা বডিটোৱে এক্সিলাৰেট কেতিয়া কৰিব ইফ দা ফোর্স ইজ গ্ৰেটাৰ দেন দিস ভ্যালু ওকে বুজি পালা নাই লিখি লয় ড্ৰাইভিং ফোর্স মানে বস্তুটো তলফালে অহা যে টেন্ডেন্সি ন তলফালে বস্তুটো তুমি যদি এনে আইডিয়ালি ৰাখি দিয়া বস্তু তলফালে আহিলে বিচাৰিব না তলফালে যেটো কাৰণে এইটো ড্ৰাইভিং ফোর্স বুলি কোৱা হয় বস্তুটো কি কৰিছে তলৰ ফালে ড্ৰাইভ কৰিছে ওকে সো ইট ইজ আ ড্ৰাইভিং ফোর্স ডায়াগ্ৰামটো আঁকিলো প্ৰথমতে এই ডায়াগ্ৰামটো ফ্ৰিকশনটো কেলে প্লাস হ'ল বুজি পালা কি কাৰণে প্লাস হ'ল ফ্ৰিকশনটো বুজি পালা নাই কাৰণ বস্তুটো ওপৰলৈ গৈছে ইকুইলিব্ৰিয়াম কন্ডিশন মানে যেটো কন্ডিশনত কি হয় এই এংগল অফ ৰিপোজৰ যেটো কন্ডিশন আছে এই কন্ডিশনটো হৈছে এট ইকুইলিব্ৰিয়াম মানে হৈছে এংগল অফ ৰিপোজ কন্ডিশন এংগল অফ ৰিপোজ কন্ডিশনত কি হয় বস্তুটো ইকুৱেল হয় হয় নে নহয় ইকুৱেল হয় মানে এই পয়েন্টত জাস্ট বডিটো মুভ কৰা স্টাৰ্ট কৰে ওকে সো এই সিচুৱেচনত কি হ'ব mg sin θ = mu mg cos θ এতিয়া যদি mg sin θ তো mu mg cos θ কৈ ডাঙৰ হয় তেতিয়া হলে বস্তুটো কি হ'ব ডাউনৱাৰ্ড ডাইৰেকশনত বেছি ফোর্স থাকিব কম্পেয়াৰ টু আপৱাৰ্ড ডাইৰেকশন ওকে সো তেতিয়া হলে বস্তুটো কি কৰিব mg sin θ - mu mg cos θ এটো হ'ব তোমাৰ সো mu mg cos θ যেটো ফ্ৰিকশন আছে এবাৰ অপোজিট ডাইৰেকশনত আছে দেখিছানে আগৰবাৰ এটো ডাইৰেকশনতে আছিল এবাৰ অপোজিট ডাইৰেকশন হৈছে অপোজিট ডাইৰেকশন থকা কাৰণে আমি কি লিখিলো মাইনাস লিখিলো দেখিলা নে mg sin θ - mu mg cos θ নেগেটিভ সাইন লিখিছো ঠিক আছে আৰু এটোৱে হ'ব তোমাৰ কি হয় আনব্যালেন্স ফোর্স এটো কি বুলি কোৱা হ'ব দিস উইল বি আনব্যালেন্স ফোর্স আৰু অ্যাকর্ডিং টু নিউটনস ল দা আনব্যালেন্স ফোর্স মাস্ট বি ইকুয়াল টু mn ওকে বডিটোৰ যদি মাস যদি m হয় এক্সিলাৰেশন লগত কি হ'ব m এর লগত ইকুয়াল হ'ব সো তেতিয়াহলে m আৰু m টো ইয়াৰ পৰা ক্যান্সেল হ'ব a = g sin θ - mu g cos θ হল নাই হল তোমালোকে এতিয়া এটা বস্তু চাবা যদি এই যে লেডাৰডাল আছে এই লেডাৰডালৰ ওপৰত কি ফোর্স এক্টিং কৰিছে আৰু কি বস্তু এক্টিং কৰিছে এই বস্তুখিনি প্ৰথমতে এনালাইসিস কৰি ল'ব লাগিব ঠিক আছে বৰ্ডলে ভালকে চোৱা কোৱেশ্চনটো অলপ কনসেপচুৱেল হয় এটা বৰ্ডলে অলপ ভালকে চোৱা ঠিক আছে পঢ়িব নালাগে বৰ্ডলে চোৱা মই দেখুৱাই আছো কি বস্তু এড কৰিব লাগিব প্ৰথম বস্তুটো চোৱা ইয়াতে কি কৈছে ফ্ৰিকশন আছে বুলি কৈছে আৰু ইয়াতে ফ্ৰিকশন নাই বুলি কৈছে ওকে সো তেতিয়া হলে ওয়ালত যদি এতিয়া ধৰা ইয়াতে কোনোবা এটা পাৰসন কি আছে উঠিলে জানিবা লেডাৰডাল উঠা লগে লগে কি কৰিব উঠা লগে লগে বুলি নহয় আমি অলৰেডি ইয়াতে ওয়েটটো আছে দিব কিন্তু মানুহজন উঠি আছে তোমাৰ ইয়াতে কোনো মানুহজন উঠি আছে মানুহজন উঠিলে কি কৰিব ওয়ালত প্ৰেসাৰ দিব নাই জফলাতলে ওয়ালত প্ৰেসাৰ দিব নাই নেও দি আছে কিন্তু মানুহজন উঠিলে বস্তুটো অলপ বেছি বুজিবলৈ ইজি হয় মানুহজন উঠিলে জফলাতলে প্ৰেসাৰ পালে নাই পালে সো জফলাতলে প্ৰেসাৰ ইয়াত পাইছে এই প্ৰেসাৰটো এফালে পাইছে তাৰ এগেইনষ্টত এই ওয়ালে কি দিব এটা নরমাল ৰিঅ্যাকশন দিব নাই উল্টা ডাইৰেকশন দিব নাই যেটো ডাইৰেকশনত ফোর্স টু দিব জফলাতলে তাৰ অপোজিট ডাইৰেকশন কি দিব এটা নরমাল ৰিঅ্যাকশন দিব এই নরমাল ৰিঅ্যাকশনটো কোনটো হয় দা নরমাল ৰিঅ্যাকশন প্রভাইডেড বাই n1 হৈছে it is the normal reaction provided by wall কোনে বহি দিলি কিবা প্ৰথমতে চাই ল provided by normal reaction provided by the wall okay next one ground দিব না normal reaction ground দিব ঠিক আছে ground normal reaction তো চোৱা এনেকুৱা টাইপৰ আছে সাপোজ এটো হৈছে n2 হয় নাই এটো হৈছে n2 আৰু এই যেটো গ্ৰাউন্ড আছে গ্ৰাউন্ডে যেটো ফ্ৰিকশন দিব এই জফলাডাল যদি ইনকেস যদি পিছল খায় কেনেকে পিছল খাব এনেকুৱা টাইপৰ হ'ব যদি পিছল খায় এনেকুৱা হ'ব নাই এনেকে আছিলে পিছল খায় এনেকুৱা হৈ যাব হ'ব না নাই তো তেতিয়া হলে এই যেটো পয়েন্ট আছে এই পয়েন্টটো স্লিপিং কোনফালে কৰিব লেফট সাইডে না ৰাইট সাইডে লেফট সাইডে কৰিব সো ফ্ৰিকশন উইল বি অ্যাক্টিং ইন হুইচ ডাইরেকশন রাইট সাইড সো ফ্রিকশন এখানে থাকিব বুঝি পালা
কথাটো ক্লিয়াৰ হৈছে না কি কৈ আছো মানে যেটা জখলা আছে জখলাটা যদি ইনকেস যদি স্লাইডিং কৰে স্লাইড মানে যদি এনেকে তললে যদি স্লাইড কৰি যায় তেতিয়া হলে কি হ'ব এই পইণ্টটো এটো সাইডে মুভ কৰিব আৰু এই পইণ্টটো যদি এফালে মুভ কৰে ফ্ৰিকশনে কোনফালে দিব লাগিব এটো সাইডে সো তেতিয়া হলে এই যেটো ফ্ৰিকশন আছে আৰু যেটো নরমাল ৰিঅ্যাকশন আছে এই নরমাল ৰিঅ্যাকশনৰ যেটো ৰিজাল্টেন্ট হ'ব সেই ৰিজাল্টেন্টটো কোনফালে আহিব ইহতৰ ৰিজাল্টেন্টৰ ডাইৰেকশন আহিব মানে এনেকুৱা টাইপৰ ডাইৰেকশনত কি থাকিব নেট ফোর্স থাকিব net force on the leader হ'ব না কাৰণ এফালে আছে নরমাল ৰিঅ্যাকশন এফালে আছে ফোর্স অফ ফ্ৰিকশন এতিয়া এ এফ আৰু এন টো দুইটা মিলি পেলাই যেটো ৰিজাল্টেন্ট হ'ব মানে আমি এটা ড্ৰ কৰিছো না এফালে ফোর্স অফ ফ্ৰিকশন আছে এফালে কি আছে নরমাল ৰিঅ্যাকশন আছে ইহত দুটা কি কৰিব লাগে আমি ৰিজাল্টেন্ট এনেকুৱা ডাইৰেকশন আহিব এই ৰিজাল্টেন্টটো কোনফালে আহিব এটো সাইডে আহিব ঠিক আছে ওকে এতিয়া এই যেটা জখলা আছে জখলাডালৰ যেটো ওয়েট হয় ওয়েটটো কোনফালে এক্টিং কৰিব তোমালোকে এটা বস্তু এনে এটা বস্তুটো গম পাইছা চাগে এনে যদি এটা কিবা বস্তু এটা আছে এই বস্তুটো যেতিয়া আমি ওয়েটটো মেজারমেন্ট কৰিম মানে কিহৰ পৰা মেজারমেন্ট কৰিম সেন্টাৰৰ পৰা মেজারমেন্ট কৰিম হয় নে নহয় ঠিক আছে তেতিয়া হলে তোমালোকে এটা সেন্টাৰ অফ মাস বুলি বস্তুটা পাইছা নে কিবা নাই পোৱা শুনিছা সেন্টাৰ অফ মাস মানে হৈছে এনেকুৱা টাইপৰ যিবিলাক বডি আছে যিবিলাক পয়েন্ট অবজেক্ট আছে পয়েন্ট অবজেক্টবিলাকৰ প্ৰবলেম নাই যেটো পয়েন্টত আছে হেইটো এটা মাস হিচাপে ধৰি লব পাৰি কিন্তু যেতিয়া মাসবিলাক ডিস্ট্ৰিবিউট হৈ থাকিব ওকে মাসবিলাক যেতিয়া ডিস্ট্ৰিবিউট হৈ থাকিব তেতিয়া মানে আমি কি কৰিম এনেকুৱা এটা পয়েন্টত মাসটো কনসেন্ট্ৰেট হৈ আছে বুলি ধৰি লও যাতে আমাৰ ক্যালকুলেশন কৰা ইজি হয় যেনেকৈ ধৰা এটা বল আছে এটা ৰাউন্ড বল এটা আছে এই বলটোৰ যেটো সেন্টাৰ থাকিব এই সেন্টাৰতে মাসটো আছে বুলি আমি ধৰি লব পাৰো যেটা ইউনিফর্ম বস্তু আছে যেনেকৈ ধৰা এনেকুৱা টাইপৰ এটা লেংথ আছে এনেকুৱা টাইপৰ লেন্থৰ এটা ষ্টিক এডাল আছে এই ষ্টিকডালৰ আমি কি কৰিব পাৰো যদি ইহতৰ ডায়ামিটাৰ প্ৰতিটো পইণ্ট এটা যে ডায়ামিটাৰটো যদি সেম হয় তেতিয়া হলে এটা যেটো মিডল পইণ্ট থাকিব এই মিডল পইণ্টতে আমি গোটেই ষ্টিকডালৰ ওয়েটটো আছে বুলি ধৰি লব পাৰো ঠিক আছে এই বস্তুটোকে কি বুলি কোৱা হয় সেন্টাৰ অফ মাস এতিয়া ইয়াতো চোৱা এই যেটা লেডাৰ আছে লেডাৰডালৰ যেটো মিডল পইণ্ট আছে এই মিডল পইণ্টতে টোটাল ওয়েটটো আছে বুলি আমি ধৰি লৈছো ঠিক আছে টোটাল ওয়েটটো আছে বুলি ধৰি লৈছো তাহলে এই লেংথটো কিমান হ'ব এই লেংথটো হ'ব 2 মিটাৰ টোটাল 4 মিটাৰ দিয়া আছে ন তাহলে এই লেংথটো কিমান হ'ব 2 মিটাৰ বুলি ক'লে বুজি পাবা নহয় কেলে 2 মিটাৰ হ'ল বিকজ টোটাল 4 মিটাৰ আমি মিডল পইণ্টৰ দুটা ওয়েটটো আছে বুলি ধৰি লৈছো বিকজ এটা সেন্টাৰ অফ মাস ঠিক আছে সো সেন্টাৰ অফ মাসটো আমাৰ কোড আছে বুলি ধৰিলো মিডল পইণ্টত সো তেতিয়ালে ওয়েটটো কোনডোখৰত এক্টিং কৰিব এই পইণ্টত এক্টিং কৰিব এতিয়া এই জখলাডালৰ ওপৰত এক্টিং কৰা ফোৰ্স এইটাই এটা হৈছে w weight এটা হৈছে তোমাৰ normal reaction provided by the wall normal reaction 2 যেটো আছে এটা provided by the ground friction force এইটা বস্তু আছে ঠিক আছে এতিয়া এই যে জখলা আছে এই জখলাডাল যে মই নেক্সট যদি ইনকেস যদি স্লাইডিং কৰে প্ৰথমতে আছিল এনেকে ঠিক আছে আৰু যদি ইনকেস স্লাইডিং কৰে বস্তুটো কেনেকুৱা হ'ব এনেকুৱা টাইপৰ হ'ব নাই প্ৰথমতে এনেকুৱা আছিল আৰু যদি জখলাডাল স্লাইডিং কৰে তেলে এনেকুৱা টাইপৰ হ'ব আলটিমেটলি জখলাডালৰ এই যেটো গুৰিটো আছে গুৰিটো এনেকে ৰোটেট কৰিছে নাই আপোনালোকে ভাবিছো এই জখলাডাল এনেকে আছে ন জখলাডাল এনেকে ঘূৰিছে মানে কি জখলাডাল ৰোটেট কৰিছে না সেন্টাৰত কৰিছে না ৰোটেট এইটো আছিলে পাৰ্টিকুলাৰ এটা এংগেল ৰোটেট কৰিলে নাই ৰোটেট কৰিলে সো ডাইৰেক্টলি হেতু কাৰণে আমি এটা ফোৰ্সৰ কনসেপ্টটো লগাব নোৱাৰো আমি এটা কি লগাব লাগিব টৰ্ক আগতে টৰ্ক কৰিছিল নে টর্ক মানে মোমেন্ট লব লাগিব মোমেন্টটো লব লাগিব মোমেন্টৰ কাৰণে কি ইম্পৰ্টেন্ট হয় মোমেন্টৰ কাৰণে সদায় ডিসটেন্স ইম্পৰ্টেন্ট হয় ঠিক আছে মোমেন্টৰ কাৰণে ডিসটেন্স ইম্পৰ্টেন্ট হয় এটো কাৰণে মই কলো যে ওয়েটটো 2 মিটাৰ ডিসটেন্সত কনসিডাৰ কৰিব লাগিব n1 টো কিহত থাকিব a ডফাৰ বলতে কনসিডাৰ কৰো 4 মিটাৰ ডিসটেন্সত থাকিব ওকে এতিয়া চোৱা আমি কেনেকৈ ইকুৱেলাইজ কৰিম চোৱা এতিয়া চোৱা বস্তুটো যদি ব্যালেন্স হ'বলে হয় বস্তু এটা ব্যালেন্স হৈ আছে ব্যালেন্স হৈ থকা মানে কি বস্তুটোৰ ওপৰত যেটো নেট ফোর্স থাকিব নেট ফোর্সটো কি হ'ব লাগিব 0 হ'ব লাগিব হয় নে নহয় বস্তুটো যদি ব্যালেন্সত আছে এতিয়া তোমাৰ চোৱা এই নরমাল ৰিঅ্যাকশনটো কোনফালে এক্টিং কৰিছে এফালে এক্টিং কৰিছে ফোর্স অফ ফ্ৰিকশনটো কোনফালে কৰিছে রাইট সাইডে সো তেতিয়ালে বস্তুটো যদি ব্যালেন্সিংত থাকিবলৈ হয় আমি এটো লিখিব পাৰো নে F = N1 পাৰিম নে লিখিব কাৰণ চোৱা 4 a যেটো ফ্ৰিকশন আছে এটো আছে রাইট সাইড
এ n1 টো কোনফালে আছে লেফট সাইড সো লেফট সাইডৰ যেটো ফোর্স আছে এটো রাইট সাইডে কি কৰিব লাগিব ব্যালেন্স কৰিব লাগিব তেতিয়া হলে বস্তুটো কি হ'ব বস্তুটো এতিয়া স্লাইডিং নকৰে মানে মিনিমাম কেতিয়ালৈকে স্লাইডিং নকৰে সুধিছে এটো কাৰণে আমি f n1 মানে বাউন্ডারি কন্ডিশনটো ল'ব লাগিব f n1 আহিব এটো কোনটো আহিব দিস ইজ দা ফার্স্ট ইকুয়েশন ওকে ভার্টিক্যাল ফোর্স কি আছে ভার্টিক্যাল ফোর্স কি আছে n2 আছে n2 কিহে ব্যালেন্স কৰিব w w to downward direction আছে আৰু n to কোনফালে আছে upward direction আছে সেকেন্ড ইকুয়েশন তো হ'ব n2 কি হ'ব w বুজি পালা না এটা ইকুয়েশন বস্তুটো যে ব্যালেন্সিংত থাকিবলৈ হয় f কাৰ লগত ইকুৱেল হ'ব লাগিব n1 ৰ লগত আৰু n2 কাৰ লগত ইকুৱেল হ'ব লাগিব n2 কাৰ লগত ইকুৱেল হ'ব লাগিব weight of the body আৰু বেলেগ কিবা আছে নেকি ভাৰ্টিকেল হৰাইজন্টেল আৰু একো নাই এতিয়া চোৱা ওকে এতিয়া সো নেক্সট এ যেটো পয়েন্ট আছে এই পয়েন্টটো আমি ধৰি লৈছো এটো হৈছে p এটো হৈছে q considering moment at q moment কাক কয় what is moment মনত আছে না কাৰোবাৰ what is moment moment কাক কয় torque কাক কয় torque circular force rotational force circular force or rotational force hospital so adult stick আছে নেকে ঠিক আছে adult stick আছে এই stick ডালত তুমি যদি এফালে এটা ফোর্স দিয়া এফালে এটা ফোর্স দিয়া আৰু এই পয়েন্টত যদি ফিক্স থাকে তেতিয়া হলে বস্তুটো কি কৰিব রোটেট কৰিব এটাকে কি বুলি কোৱা হয় টর্ক টর্কৰ ক্ষেত্ৰত কি হয় দুটা ফোর্স ইনভলভ হৈ থাকে এটা হৈছে এফালে আৰু এটা হৈছে এফালে ইকুৱেল এন্ড অপোজিট ফোর্স দুটা যদি ইকুৱেল এন্ড অপোজিট ফোর্স যদি এনেকে দিয়া হয় আলটিমেটলি বস্তুটো রোটেট কৰিব নাই কৰিব নাই এটো কি বুলি কোৱা হয় টর্ক যদি সোয়া এ পার্টটো নাথাকে আৰু এ পয়েন্টটো কি হৈ থাকে ফিক্স তেতিয়া হলে আমি যদি এফালে যদি ফোর্স দিও এটা ফোর্স আছে এফালে এটা ফোর্স আছে এই কেছটো আমি কি বুলি কম মোমেন্ট মানে হৈছে এটা পার্টিকুলার ফোর্সৰ লগত ৰিলেটেড আৰু টর্ক হৈছে দুটা ইকুৱেল এন্ড অপোজিট ফোর্সৰ লগত ৰিলেটেড ঠিক আছে এতিয়া এ পয়েন্টত আমি যদি মোমেন্ট উলিয়াও মোমেন্ট মানে কি বুজি পালা নাই জিটো পয়েন্টত বস্তুটো স্লাইড হোৱা স্টার্ট কৰিব কাৰণ জকলডাল স্লাইড হ'ব ন এই জকলডাল স্লাইড হ'ব না ইফালে স্লাইড হ'ব সো এটো কাৰণে জিটো পয়েন্টত স্লাইড হ'ব এই পয়েন্টৰ ৰেসপেক্টত আমি মোমেন্ট উলিয়াম মানে কোনটো মোমেন্ট উলিয়াম এই পয়েন্টৰ মোমেন্ট উলিয়াম এই পয়েন্টৰ মোমেন্ট কি হ'ব সোৱা ফোর্স কি আছে সোৱা এই পয়েন্টত এটা ফোর্স আছে n2 এই পয়েন্টতে আছে না ফোর্সটো আছে না এই পয়েন্টতে সো তেতিয়া হলে ইহঁতৰ আমি কি কৰিব লাগে টৰ্কৰ যেটো এক্সপ্ৰেছন আছে এটো মনত আছে না r ক্ৰস f হয় মনত আছে নাই টৰ্কৰ যেটো এক্সপ্ৰেছন আছে এটো কি হয় r ক্ৰস f মানে কি আছিল যেটো সেপাৰেশন আছিল এই সেপাৰেশনটোৰ লগত f টো মাল্টিপ্লাই কৰিব লাগে মানে পারপেন্ডিকুলার ফোর্স एक्चुअली r ক্রস f মানে কি আছিল এটো rf sin থিটা আছে মনত আছে নাই ক্রস প্রোডাক্ট ডট প্রোডাক্ট শিকাইছিল নাই মনত আছে নাই rf sin থিটা মানে কি হয় rf sin থিটা মানে কি যদি a এঙ্গেলটো কি হয় a এঙ্গেলটো যদি থিটা হয় ঠিক আছে a এঙ্গেলটো যদি থিটা হয় তেতিয়া হলে a কোণ যদি r হয় a কোণ যদি r হয় এটো যদি f হয় এটো যদি থিটা হয় তেতিয়া হলে ইয়াতে যেটো মোমেন্ট হ'ব মোমেন্টটো কিমান হ'ব মোমেন্টটো হ'ব r ক্রস f ইহঁতৰ ম্যাগনিটিউডটো হ'ব rf sin থিটা ঠিক আছে ইয়াৰ হেৰিটো কিমান হ'ব rf sin থিটা এৰিয়া থিটাটো কিমান আছে 60 ডিগ্ৰী আছে ঠিক আছে থিটাটো 60 ডিগ্ৰী আছে এতিয়া আমি চাব লাগিব এতিয়া a পয়েন্টৰ ৰেসপেক্টত a n2 পয়েন্টটো এটা আছে নাই পয়েন্টতে আছে নাই এটো কাৰণে ইয়াত r2 কি হ'ব 0 হ'ব r2 0 হ'ব নাই কাৰণ একেটা পয়েন্টতে এপ্লাই কৰিছে ঠিক আছে তো r2 যদি 0 হয় তেতিয়া হলে n2 ৰ কাৰণে ফোর্সটো কিমান হ'ব 0 হ'ব f ৰ কাৰণে কিমান হ'ব ইটো অলসো বি 0 কাৰণ কেলে একেটা পয়েন্টতে আছে w ৰ কাৰণে কি হ'ব w টো এফালে আছে ঠিক আছে w টো এফালে আছে ইহঁতৰ মাজৰ যেটো পারপেন্ডিকুলার ডিসটেন্স এটো একো হ'ব নাই ফোর্সটো এফালে আছে সোয়া এটো হৈছে ফোর্সৰ লাইন অফ অ্যাকশন দেখলে সবে সোয়া
এটো হৈছে ফোর্সৰ লাইন অফ অ্যাকশন আৰু এ যেটো কি আছে মানে এই যেটো ৰড আছে আৰু এটো ফোর্সৰ যেটো লাইন অফ অ্যাকশন আছে ইহঁতৰ মাজৰ এংগেলটো কিমান হয় থিটা হয় ঠিক আছে এতিয়া ইয়াতে যেটো ওয়েট আছে ওয়েটটো কোনফালে আছে সো ডাউনৱার্ড ডাইরেকশন আছে এই বস্তুটোকে কোৱা হ'ব পারপেন্ডিকুলার সেপারেশন এটো হয় না সো এবাৰ সো এফালে এটো r sin থিটা হ'ব নাই এই কম্পোনেন্টটো কি হ'ব r sin থিটা হ'ব নাই এটো r sin থিটা তা r sin থিটা কোনটো আছে পারপেন্ডিকুলার সেপারেশন মানে থিটাটোৰ পৰা অপোজিটত থকাটো ইয়াতে যেটো r sin থিটা আছে ইয়াতে কোনটো হ'ব r sin থিটা এটো হ'ব নে এটো হ'ব r sin থিটা কোনটো হ'ব এটো হ'ব নে এটো হ'ব কোনটো হ'ব তলৰটো হ'ব কাৰণ সো ইয়াত ফোর্সটো কোনফালে আছে এনেকে আছে পয়েন্টটো আছে ইয়াত ফোর্সৰ লাইন অফ অ্যাকশন আৰু এই পয়েন্টৰ মাজৰ সেপাৰেশনটো কি মানে এটো ন যেনেকে আগতে ফোর্স আৰু এই পয়েন্টৰ মাজৰ সেপাৰেশনটো কোনটো আছিল এটো আছিল তেনেকে এবাৰ ফোর্স এই ডাউনৱার্ড ডাইরেকশন আৰু এই সেপাৰেশন কোনটো এটো সো এতিয়া হলে এ লাইনটো কিমান হ'ব উলিয়াব লাগিব এটো কপা এটা পকে 4 মিটাৰ হ'ল আৰু এটো কি দিয়া আছে 60 ডিগ্ৰী দিয়া আছে মানে কিমান হ'ব sin 60 ডিগ্ৰী কিমান হ'ব sin নালাগে ইয়াতে cos লাগিব হয় নাই cos 60 ডিগ্ৰী কিমান হ'ব cos 60 ডিগ্ৰী এই লাইনটো আমি কিমান লম এটো o লৈছো qo divided by 4 হ'ব না qo divided by 4 আহিলে what is the value of cos 60 half so half is equal to qo divided by 4 that means what will be qo 2 qo to কি হ'ব 2 হ'ব so তেনে এডোখৰ ডিসটেন্স কিমান হ'ব 1 হ'ব না নাই so এই ডিসটেন্স কোন কিমান হ'ব 1 হ'ব so তেতিয়া হলে w এ যেটো তোমাৰ রোটেশন যেটো কৰাবলৈ চেষ্টা কৰিব এটো কিমান হ'ব ওয়েট w টো থাকিব আৰু ইয়াৰ কিমান পইন্টৰ ডিসটেন্সত পৰিছে 1 মিটাৰ ওকে so এটা আহিব w multiplied by 1 বুজি পালা নাই w multiplied by 1 আৰু নেক্সট কি আহিব n2 টোৱে এই w টোৱে যদি ইনকে জকলাডাল যদি ঘূৰাই কোনফালে ঘূৰাব এনেকে ঘূৰাব কাৰণ w টো এনেকে আছে বস্তুটো যদি ঘূৰাই নি এনেকে ঘূৰাব সো ইয়াৰ ডাইৰেকশনটো হ'ব এনেকুৱা মানে দ্যাট ইজ ক্লকৱাইজ আৰু এই যেটো n1 আছে ই যদি ঘূৰাই কোনফালে ঘূৰাব এন্টি ক্লকৱাইজ এফালে ঘূৰাব সো তেতিয়া হলে আমি এটা মাইনাস লিখিম ঠিক আছে মাইনাস এফালে আছে n1 আছে এটো হৈছে n1 লিখিলো n1 ঠিক আছে এবাৰ সো সেপারেশন কিমান হ'ব এটো হ'ব নে এটো হ'ব এবাৰ সেপারেশন সো এই যেটো পয়েন্ট আছে আৰু এটো যেটো ফোর্সৰ লাইন অফ অ্যাকশন টো কোনফালে আছে এফালে আছে সো ফোর্সৰ লাইন অফ অ্যাকশন আৰু পয়েন্টৰ মাজৰ পারপেন্ডিকুলার ডিসটেন্স কোনটো এটো নে এটো সো ইয়াৰ ডিসটেন্সটো কিমান হয় এটো যদি 2 হয় এটো যদি 2 হয় এটো যদি 4 হয় তেতিয়ালে কিমান হ'ব √4² - 2² হ'ব নাই √4² - 2² মানে কিমান হ'ব 8 হ'ব 8 - 4 16 হ'ব 16 - 4 কিমান হ'ব 12 আহিব √12 মানে কিমান আহিব 2√3 হ'ব না 2√3 সো তেতিয়া হলে 2√3 হ'ল এই ডিসটেন্সটো সো n1 মাল্টিপ্লাই by কি হ'ব 2√3 বললে এটো বুজি পালা নাই সো w কিমান আহিলে n1 2√3 কেনেকে এনালাইসিস কৰিলে বুজি পালা নাই সো মোমেন্টটো কেনেকে এনালাইসিস কৰিব লাগে কি হয় ফোর্স আৰু ইহঁতৰ মাজত পারপেন্ডিকুলার সেপারেশন ফোর্স এফালে আছে পারপেন্ডিকুলার সেপারেশন এখন ঠিক আছে এটো ফোর্স কোনফালে আছে এফালে আছে পারপেন্ডিকুলার সেপারেশন কোনটো হবে এটো ওকে সো এটো 2√3 লিখিলো এটো কিমান আছিল 1 আছিল 1 লিখিলো এটা কি হয় এটা দিয়ে ক্লকৱাইজ এফেক্ট আৰু ইটোৱে কি দিয়ে এন্টি ক্লকৱাইজ এফেক্ট এটো কাৰণে কি কৰিব মাইনাস কৰিব ওকে এতিয়া সোৱা এই মোমেন্টটো কি হ'ব লাগিব যদি ব্যালেন্স কন্ডিশন থাকিবলৈ হয় মোমেন্টটো 0 হ'ব লাগিব হ'ব না নাই তেতিয়াহে কাৰণ এফালেও না ঘূৰিব লাগিব না এফালেও ঘূৰিব লাগিব দুইফালে কি হ'ব লাগিব বস্তু ব্যালেন্সিং থাকিব লাগিব নাই তেতিয়াহে বস্তু জখলতে পিছল নাখায় সো তেতিয়াহলে ইয়াৰ ভ্যালুটো কি হ'ব লাগিব 0 হ'ব লাগিব যদি ইয়াৰ 0 হয় তেতিয়াহলে w n1 2√3
So what is W? W কি হয় 25 কেজি বুলি দিয়া আছে 25 কেজিৰ লগত 10 মাল্টিপ্লাই কৰিলে কিমান আহিব 250 is equal to n1 2√3 so তেতিয়া what will be n1 n1 কিমান আহিব n1 আহিব 250 divided by 2√3 125 divided by √3 newton 125 divided by √3 newton হ'ব n1 so তেতিয়াহলে friction কিমান হ'ব F is equal to N1. Therefore, how much friction? Friction will be 125 divided by √3. How many? 125 divided by √3. What is N2? N2 কিমান হ'ব? Weight to লগত equal হয়. Weight কিমান 250. N2 is equal to 250. N2 is equal to 250 Newton. So তেতিয়াহলে হেৰি কিমান হ'ব মিউ কিমান হ'ব f divided by n2 হয় না f divided by n2 আমি পাইছিলো নাই মনত আছে নে f divided by 10 mu is equal 10 হেৰি কি আছিল f divided by n এটো মিউ আছিল নাই f divided by n to mu আছিল সো তেতিয়া হলে ইয়াতে mu টো কিমান লাগিব তেতিয়া হলে f কি হয় f আহিলে তোমাৰ 125 divided by √3 125 divided by √3 আহিলে f what is n it is 250 125 এ 250 কৰিলে কিমান আহিব 2 আহিব সো ইয়াত আহিব 1/2√3 1/2√3 আহিব নাই আহিব so the value of mu will be 1/2√3 minimum 1/2√3 mu হ'ব লাগিব তেতিয়া বস্তুটো কি হ'ব 60 ডিগ্ৰী বস্তুটো কি নকৰে স্লিপিং নকৰে ঠিক আছে এক্সপ্লেনেশন এটো আছিল কিন্তু বুজিলা নবুজিলা বুজি নাপালো চাবা অলপ